অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যেটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিছনৰ যেটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলা কেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে আজি জিলাৰ নাম আহিছে আমাৰ কোকৰাঝাৰ বৰপেটা ধুবুৰী ৱেষ্টাৰ্ণ আসাম ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা পশ্চিম অসমৰ 5খন জিলা আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে এনে 20% ডেফিচিট হলে নৰ্মেল বুলি কোৱা যায় কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে বাক্সা বৰপেটা ধুবুৰী বঙাইগাঁও এই জিলা কেইখনত ৰেইনফল 40% ডেফিচিট হৈছে আৰু চৰাইদেউ যোৰহাট শিৱসাগৰত হোৱা নাই কিন্তু ডিব্ৰুগড় তিনচুকীয়াটো ৰেইনফল ডেফিচিট আছে এবাৰ ধানৰ খেতি অলপ এই কেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে